ওকে, আজি আমি এইটো ক্লাছত সলভ কৰিম কুৱেশ্যন নম্বৰ 5 ওকে এক্সাৰসাইজ 4.2 কুৱেশ্যন নম্বৰ 5 5 নম্বৰ প্ৰশ্নটো পঢ়ি চাওঁ কি বুলি কৈছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতাটো কি হয় ভূমিতকৈ 7 সেণ্টিমিটাৰ বেছি অৰ্থাৎ ভূমিৰ লগত তুলনা কৰি আছে যদি ভূমিটো x হয় তেনে উচ্চতাটো কিমান হ'ব x + 7 যেটো 7 সেণ্টিমিটাৰ বেছি ওকে যদি অতিভুজটো 13 সেণ্টিমিটাৰ হয় অতিভুজ মানে এটো এটা সমকোণী ত্ৰিভুজৰ কথা কৈছে এনেকুৱা ওকে তো অতিভুজ এটো হ'ব যেটো 90 ডিগ্ৰী বিপৰীত বাহু থাকে আটাইতকৈ দীঘল বাহুটো হৈ গ'ল আমাৰ অতিভুজ এটো দিয়া আছে 13 যদি মই এটো ভূমি ধৰো ভূমিটো এটো হ'ব x আৰু ইয়াৰ উচ্চতা হ'ব x + 7 ওকে এটো অলপ বেছি দীঘল লাগিব লাগিছিল কিন্তু বাৰু চলি যাব এতিয়া আমাক কি কৈছে আন দুটা বাহু লিওৱা আন দুটা বাহু মানে আমাক অতিভুজটো দিয়া আছে অতিভুজৰ বাহিৰে এটা ভূমি আছে আৰু এটা উন্নতি আছে তো এই দুটা বাহু আমি উলাব লাগে ওকে সো এটো আমি প্ৰথমতে লিখি লওঁ কি ধৰিব লাগে ধৰা হল সমকোণী ত্ৰিভুজটোৰ ভূমি আমি ধৰি লম x ওকে কিবা দিয়া আছে না সেন্টিমিটার বুলি কৈছে তো আমি x সেন্টিমিটার বুলি কম এটাকে আমাৰ কি হৈ যাব উচ্চতা বা উন্নতি কিমান হ'ব আমাৰ x + 7 সেন্টিমিটার ওকে এটো হৈ গ'ল আমাৰ প্ৰশ্ন মতে কাৰণ আমাক যেটো উচ্চতা দিয়া আছিল উচ্চতাটো ভূমিতকৈ 7 সেন্টিমিটার বেছি বুলি কৈছিল সেই কাৰণে আমি এটো এনেকৈ লিখিব পাৰিছো ওকে তো এটা আমি ছবি আঁকি যদি চাওঁ আমি এনেটো ছবি আঁকিব নালাগে তেতিয়া আমি ছবিটো আঁকি বুজি চাম ওকে এনেকুৱা টাইপৰ হ'ব এটো আমাক অতিভুজটো দিয়া আছে 13 আৰু ইয়া যদি আমি চাওঁ এটো 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী বিপৰীতটো অতিভুজ আৰু এটো আমি ধৰিছো ভূমি x তেনে ইয়াৰ আমাৰ উন্নতিটো কিমান বুলি কৈছে x + 7 ওকে উন্নতিটো বেছি দীঘল তো আমি পাইছে যদি আমাৰ সমকোণী ত্ৰিভুজ হয় তাত পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি লিখিব পাৰো অতিভুজৰ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাস কি হয় উন্নতি স্কয়াৰ যদি ইয়াৰ নাম আমি যদি abc বুলি দিও এনে এটো আমি ত্ৰিভুজটো নাকিলেও চলিব তো যদি abc বুলি নাম দিও তেতিয়া আমাৰ কি হ'ব ইয়াত ac স্কয়াৰ সমান কি হ'ব এটো অতিভুজৰ স্কয়াৰ সমান কি হ'ব এটো ভূমি স্কয়াৰ প্লাস কি হয় উন্নতি স্কয়াৰ মানে ab স্কয়াৰ এটো হৈ গ'ল আমাৰ উন্নতি ওকে তো এটো হয় আমাৰ পাইথাগোৰাছৰ উপপাদ্য মানে তোমালোকে এটো পাই থাকা ওকে তো ইয়াত তোমালোকে কি মনত ৰাখিব লাগে যেটো আটাইতকৈ দীঘল বাহু থাকে অতিভুজটো সদায় অকলে থাকে ওকে বাকি দুটা বাহুটো যোগ হৈ থাকিব এটো মনত ৰাখিবা সো ইয়াত আকৌ আমাক দিয়া আছে অতিভুজ সমান আমাক কি দিয়া আছে 13 সেন্টিমিটার তো আমি জানো কি জানো এতিয়া আমি লিখিব পাৰো পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি লিখিব পাৰো ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়ার সমান কি হ'ব অতিভুজৰ কি হ'ব ইয়াৰ স্কয়ার ওকে তো আমি ভূমি মানে জানো ভূমি মানে হৈ গ'ল x তো x ৰ স্কয়ার প্লাস উন্নতি মানে আমি কিমান পাইছো x + 7 তেন্তে হ'ব x + 7 ৰ স্কয়ার সমান অতিভুজ মানে আমাৰ কিমান আছিল 13 তো হৈ যাব আমাৰ 13 ৰ স্কয়ার ওকে তো এটো x স্কয়ার মানে x স্কয়ার লিখিম প্লাস এটো হৈ গ'ল আমাৰ a + b হোল স্কয়ার এটা a + b হোল স্কয়ার তোমালোক সূত্ৰ তোমালোকে জানে a + b হোল স্কয়ার সূত্ৰ আমি কি লিখিব পাৰো a স্কয়ার + 2ab + b স্কয়ার বা কোনোবা এনেকৈ লিখে a স্কয়ার + b স্কয়ার + 2ab বুলি লিখে ওকে সো এটো হৈ আছে আমাৰ a ঠাইত x আছে b ঠাইত 7 আছে তো আমি লিখিম এটো a স্কয়ার a ঠাইত আছে আমাৰ x তো এটো a স্কয়ার + 2ab 2 মানে 2 a ঠাইত আছে x আৰু b ঠাইত আছে 7 প্লাস কি হয় b স্কয়ার মানে 7 স্কয়ার আৰু খুপালে 13 13 মানে কিমান হ'ব 169 13 13 গুণ কিমান হয় 169 ওকে 169 সো ইয়াৰ আকৌ ডট ডট আছে ডট ডট মানে কি হয় পূৰণ 2ab মানে 2 আৰু x আৰু 7 কি আছে পূৰণ হৈ আছে তো এটো আমি এটো x স্কয়ার তো দুটা x স্কয়ার হৈ গ'ল তো একেকে সদৃশ পদলে আমি যোগ কৰি পাৰো তো দুটা x স্কয়ার প্লাস এটো 7 গুণ 14 লগত x আছে তো 14x এফালে আছে এটো 7 7 গুণ 49 49 আৰু 169 টো এফালে লৈ মই -169 হ'ব কাৰণ খুফালে পজিটিভ আছিল তো বাওঁফালে আহিলে কি হৈ যাব সমান চিহ্ন বাওঁফালে আহিলে নেগেটিভ তো এটো হৈ যাব আমাৰ 2x স্কয়ার প্লাস এটো 14x আছে 14x মাইনাস এটো এটা প্লাসৰ আছে এটা মাইনাস আছে সদায় বিয়োগ কৰিব লাগিব এটো 9 ৰ পৰা 9 গ'ল তো 60 হ'ব 60 ৰ পৰা 40 গ'লে 120 থাকিব তো 120 সমান 0 ওকে তো ইয়াত আমি কি কৰিব লাগিব এটা এই 2 টো আৰু 120 টো আমি পূৰণ কৰিব লাগিব 2 * 120 তাৰ পিছত আকৌ ইয়াৰ পৰা যি পাওঁ এটো আমি ভাঙি পলাই কি কৰিব লাগিব মাজৰ 14 আছে 14 বনাব লাগিব কি কৰি বিয়োগ কৰি ওকে তো 2 টো আমি পূৰণ নকৰো পূৰণ কৰি আকৌ ভাঙাকে কথা হ'ব তো পূৰণ কৰি পলাই কৰিব আৰু 120 পূৰণ কৰিলে কিমান হ'ব 240 হ'ব তো এটো ভাঙি পলাই কৰিব পাৰো বা সিধা আমি এই 2 টো পিছত আমি লিখি দিম তো 120 আছে 120 টো সিধা আমি ভাঙি দিম ওকে তো 2 ৰে 2 6 গুণ 12 শূন্য আকৌ 2 ৰে 2 30 গুণ 60 আকৌ 2 ৰে যাব 15 বাৰ আকৌ 3 যাব কেইবাৰ 5 বাৰ তো এই এটা আগৰ 2 আছিল তো এইটো 2 আমি পাহৰিব নালাগে ওকে তো ইয়াতো এটা 2 আছে
এইটো কৰিলে কি হয় এইটো আমি বাৰে বাৰে পূৰণ কৰি পেলাই কৰি থাকিব নালাগে এতিয়াতো আমাৰ সহজ আছিলে 120 আৰু 2 পূৰণ কৰিলে সেটা 240 যাব আমি গম পাওঁ কিন্তু যদি ডাঙৰ সংখ্যা থাকে এইটো আমি পূৰণ কৰিম তাৰপিছত আকৌ পূৰণ কৰাৰ পিছত আকৌ ভাঙিম তো এনে সময় নষ্ট হ'ব তো আমি এই যেটো এইটো সংখ্যা আছে এইটো আমি বেলেগকৈ ভাঙি দিব পাৰো যেটো 2 আছে 2 টো আমি 2 লিখি দিম আৰু ইফালে 120 টো আমি ভাঙিলো তো ইয়াৰ পৰা আমি এইটো পালো ওকে আকৌ আমি বিয়োগ কৰি কিমান বনাব লাগিব 14 ওকে তো আমি এইটো এটা মিলাই চাওঁ 2 দুগুণ 4 4 দুগুণ 12 ইফালে হৈ গ'ল আমাৰ 5 দুগুণ 15 15 দুগুণ 30 30 ৰ পৰা 2 দুগুণ 4 4 দুগুণ 8 30 ৰ পৰা 8 গ'লে 22 নহ'ব ন নহ'ব যদি আমি চাওঁ এটা 5 দুগুণ 15 15 দুগুণ 30 টো লগত নিমিলে তো এইটো 5 দুগুণ 15 থম 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 24 24 ৰ পৰা 15 যদি বিয়োগ কৰোঁ এইটো নিমিলিব ওকে 3 আৰু 5 টো বেলেগ বেলেগ কৰি চাওঁ তো ইয়াত যদি মই কৰোঁ 5 3 দুগুণ 6 6 দুগুণ 12 ওকে 12 দুগুণ 24 ওকে তো এইটো 2 3টা পূৰণ কৰিলে 8 আৰু 8 3 গুণ কিমান হ'ব 24 হ'ব লগতে এইটো 5 আৰু এইটো এটা 2 5 দুগুণ কিমান হ'ব 10 হ'ব তো 24 ৰ পৰা 10 গ'লে কিমান হয় 14 হয় ওকে তো এইটো হৈ আছে তো এইটো আমি লিখিব পাৰিম 2x² আৰু 14 মানে লিখিব পাৰিম 24 মাইনাছ 10 ওকে ইয়াৰ লগত x আছে তো x আৰু ইফালে মাইনাছ 120 সমান 0 ওকে তো 24 ৰ পৰা 10 গ'লে কিমান হ'ব 14 হ'ব ইয়াৰ লগত x আছে x2 দিলো এইটো আমি gt লিখিব নোৱাৰো 14 মানে আকৌ 10 যোগ 4 বা 20 বিয়োগ 6 এনেকৈ gt লিখি দিলে নহ'ব আকৌ আমি এইটো প্ৰথম x² সহগ আৰু ধ্ৰুবক পদটো পূৰণ কৰি আমি যি সংখ্যা পাইছো সেইটো ভাঙি তাৰ উৎপাদকৰ পৰা এইটো হ'ব লাগিব ওকে তেতিয়াহে আমাৰ অংকটো কৰিব পাৰিম ওকে তো এইটো আমি এটা লিখিম 2x² প্লাছ এইটো 24 আৰু x পূৰণ হ'ব এইটো হৈ যাব 24x এইটো প্লাছে মাইনাছে মাইনাছ 10 আৰু x পূৰণ হ'ব এইটো হ'ব আমাৰ 10x আৰু ইফালে মাইনাছ 120 আছে মাইনাছ 120 সমান কিমান হ'ব 0 হ'ব তো ইয়াৰ পৰা কমন ল'ব লাগিব ইয়াৰ পৰা কমন ল'ব লাগিব কি কমন আহি আছে যদি আমি চাওঁ 2 আছে ইয়াতো 12 দুগুণ 24 তো 2 আছে ইয়াতো x আছে ইয়াতো x আছে তো এটা x কমন আহিব আৰু লগতে আমাৰ 2 কমন ল'ব পাৰিম ওকে তো এটা x বাহিৰত গ'ল এটা x থাকিব ভিতৰত 2 টো বাহিৰত গ'ল প্লাছ এইটো 24 ৰ পৰা 2 বাহিৰত গ'ল তেনে ভিতৰত আকৌ 22 লিখিলে নহ'ব আকৌ 12 দুগুণ 24 হয় তো সেইকাৰণে 2 টো বাহিৰত গ'লে ভিতৰত হ'ব 12 x টো বাহিৰত গ'ল নহয় জানো মাইনাছ ইয়াৰ পৰা ইয়াত যদি মাইনাছ থাকে মাইনাছ কমন আহে তেতিয়া ইয়াত মাইনাছ থাকিলে প্লাছ হয় প্লাছ থাকিলে মাইনাছ হয় যেহেতু ইয়াত মাইনাছ আছে তো আমি কি লিখিম প্লাছ লিখিম ইয়াত 10 আছে 10 আছে না আছে 10 12 আৰু 10 পূৰণ কৰিলে কিমান হয় 120 12 দুগুণ 120 তো আমি 10 কমন ল'ব পাৰোঁ ইয়াত থাকি যাব x যেহেতু মাইনাছটো কমন গ'ল এইটো হৈ যাব প্লাছ 12 ৰ পৰা 10 গ'ল তো এইটো আকৌ 10 গ'ল 110 লিখিলে নহ'ব আকৌ এইটো 10 গ'ল পূৰণ ফল হিচাপে 12 দুগুণ 120 তো 12 থাকি যাব সমান 0 তো x + 12 আছে তো x + 12 আছে মানে আমি অংক কৰাটো ঠিকই আছে যদি নিমিলে তেতিয়া কিবা ভুল হৈ থাকিব ওকে তো যেটো মিলি আছে আমি লিখিলাম x + 12 বাকি কি থাকি গ'ল ইফালে থাকি গ'ল 2x আৰু ইয়াত আছে -10 তো 2x - 10 ওকে সমান 0 তো এইটো এতিয়া আমি দুভাগ কৰি দিম তো এইটো হ'ব আমাৰ x + 12 সমান 0 और ইফালে আমি লিখিব পাৰো 2x - 10 -10 সমান কি হ'ব 0 তো ইয়াৰ পৰা আমি কি পাম 2x সমান ইফালে -10 আছিল খুপাই গ'লে +10 তো x = কিমান হ'ব 10/2 তো 2 এৰে কাটি পাৰো 5 বাৰ তো এটাকে আমি x ৰ মান কিমান পালো 5 ওকে তো এইটো কাৰ চিন দিব লাগিব ইয়াত আৰু ইফালে আমাৰ কিমান হ'ব x ইফালে আছিল আমাৰ +12 খুপালে গ'লে আমাৰ কিমান যাব x - -12 তো এইটো আমাৰ নট এপ্লিকেবল হ'ব বা অসম্ভৱ বুলি লিখি দিব পাৰে ইয়াত কিয় কাৰণ বাহু আমাক কি দি আছে ত্ৰিভুজৰ বাহুৰ মাপ দি আছে ত্ৰিভুজৰ বাহুৰ মাপটো কেতিয়াও নেগেটিভত হ'বই নোৱাৰে এইবিলাক বাহুৰ মাপ সদায় কি হ'ব পজিটিভত হ'ব তো আমাৰ এই এনসাৰটো হ'ব নোৱাৰে যেটো -12 দি আছে এইটো আমাৰ এনসাৰটো হ'ব নোৱাৰে কি হ'ব আমাৰ x হ'ব ওকে তো x ৰ মান আমি কিমান পালো 5 পালো এটা x মানে কি আছিল x মানে আছিল আমাৰ ভূমি অৰ্থাৎ ত্ৰিভুজৰ যেটো আমাৰ ভূমি হ'ব ভূমিটো আমাৰ 5 হ'ব কাৰণ x টো 5 পালো আৰু আমাৰ এই উন্নতিটো কিমান আছিল x + 7 মানে 5 + 7 তো 5 + 7 কৰিলে কিমান 7 + 12 অৰ্থাৎ আমাৰ কি হ'ব ভূমি হ'ব 5 সেন্টিমিটাৰ আৰু উচ্চতা কিমান হ'ব 12 সেন্টিমিটাৰ ওকে তো হেখন আমি লিখিব লাগিব এটাকে ভূমি সমান নিৰ্ণয় ভূমি বা ত্ৰিভুজটোৰ ভূমি মই সিধা লিখি আছো ওকে ভূমি সমান আমি লিখিব পাৰো 5 cm আৰু উচ্চতা বা উচ্চতা মই লিখিলো কিমান হ'ব এটো হ'ব 7 + 5 কিমান 12 cm